কৃষ্ণ যেবে মই জন্মে জন্মে তোমাক আৰাধি আছো ভকতি কৰিয়া চিত্তে। ৰুক্মিণীয়ে কৈছে যে মই ভক্তি কৰি একচিত্তে সৈতে মই জন্মে জন্মে তোমাকে আৰাধি আছো। আকৌ কৰি মহাযজ্ঞ দান হোম ব্ৰত তীৰ্থ স্নান দেৱ দিল পুঁজি বিধিবতে। যজ্ঞ দান হোম ব্ৰত তীৰ্থ স্নান দেৱ দ্বিজ এইসকলক মই বিধিমতে পুজিয়ে আছো। তোমাক পাবৰ কাৰণে আচলতে মই এইখিনি কৰিয়ে আছো। তেৱে আছি প্ৰভু হৰি মোহৰ হাতত ধৰি হৰি নিয়া কমল নয়ন। শিশুপাল আদি কৰি চুইপাক নপাওক মোক তেৱে মোৰ ৰহয় জীৱন। এইখিনি মই কৰি আছো তোমাক পাবৰ কাৰণে ভকতি কৰি আছো একচিত্তেৰে। সেইকাৰণে যে সেই প্ৰভু হৰি মোৰ হাতত ধৰি মোক হৰণ কৰি নিয়া। ইভাগে যেতিয়া ৰুক্মবীৰে বিধি পথা দি দিছে সেইকাৰণে তেওঁ ৰুক্মিণীয়ে কৈছে হৰি নিয়া হৰি হৰণ কৰি নিয়া কমল নয়ন বুলি সম্বোধন কৰি প্ৰভু ভগৱন্তক কৈছে যে হে প্ৰভু হৰি কমল নয়ন মোক মোৰ হাতত ধৰি হৰণ কৰি লৈ যোৱা। আৰু তেতিয়াহে কি হব, মোক তেনেকৈ নিজেহে মোৰ শিশুপাল আদি কৰি এই যিমান সকল এতিয়া এই আহিব ৰজাসকল সেইসকলে যেন চুবলৈকে নাপাওক। আৰু চুবলৈ নাপালেহে কি হব, মোৰ জীৱনটো ৰক্ষা পৰিব। তেনেদৰে ৰুক্মিণীয়ে কৃষ্ণক তেওঁৰ গোহাৰি জনাইছে। কৃষ্ণ কৃষ্ণ। হে ৰাম যোগোলা বন্ধুগণে শিশুপালকে দেৱ মই কি কৰিব এবে যাই। শুনা কাৰ কহু কথা মোক যেবে আছে বেথা। ধ্যান কৰি আশা যদু ৰাম বিবাহক লাগি প্ৰভু আৰু 2 দিন আছে। অলক্ষিতে আশা একেবাৰে চতুৰংগ হেনা সাজি পাছত আখু কলৰি লাগিবে দুৰ্ঘট কৃষ্ণ কৃষ্ণ কৃষ্ণ। যদিহে বোলা বন্ধুগণে শিশুপালকেহে দেৱ মই কি কৰিও এৱে যায়। যদিহে এনেদৰে শিশুপালে যদি সেই মানে বন্ধুগণে শিশুপালকেহে দিব, মইনো কি কৰিম এতিয়া গৈ। যদি তেওঁকে গলে ওলাইছে সকলোৱে, তাৰ কথাটো শুনা যে শুনা ধৰক কথা বহু কথা মোক যেবে আছে বেথা ধ্যান্ত কৰি আশা জদুৰাই। আৰু সেই কথাটোৰ মানে উত্তৰটো এনেদৰে শুনা যে মোৰ হৃদয়ত যি ব্যথা আছে সেই জদুৰাই খুব সোনকালেই আহা। তাৰমানে মোক লৈ যোৱাহি। এই শিশুপালে যাতে মোক নিব নোৱাৰে। বিবাহক লাগি প্ৰভু আৰু 2 দিন আছে। অলক্ষিতে আশা একেচৰে। বিবাহৰ কাৰণে আৰু 2 দিনহে আছে। এই 2 দিনৰ ভিতৰতে যদি কৃষ্ণই ৰুক্মিণীক নিনিয়েহি তেতিয়াহলে ৰুক্মিণীৰ মনত শংকা হৈছে যে শিশুপালে তেওঁক লৈ যাব।
আৰু সেইকাৰণে অকলে আহিবলৈ কৈছে কৃষ্ণক, মানে অতি সোনকালে অকলে আহি তুমি মোক লৈ যোৱাহি। তাৰ পিছতহে সেই চতুৰংগ সেনা সাজি পাছত আশোকলৰি লাগিবে দুৰ্ঘৰ সময়। তাৰ পিছত যি অৱস্থা হব, যুদ্ধ কৰিবৰ কাৰণে সেই চতুৰংগ সেনাৰ দল গঠন কৰি লৈ আহিবলৈ কৈছে। অস্থি, অশ্বাৰোহী, পদাতিক, ৰথী, এই চতুৰংগ দল, এই চতুৰংগ দল গঠন কৰি পেলাই যুদ্ধৰ কাৰণে পিছত সাজু হৈ আহিবলৈ কৈছে। কিন্তু প্ৰথমে লৈ যাওক, কেনেদৰে নিয়ে হৰণ কৰি নিয়ক আহি বুলি ৰুক্মিণীয়ে সেই কথাষাৰ মানে তেওঁ পত্ৰটো তেনেকে কৈছে। আৰু সেই পত্ৰত কৈ থকা কথাখিনি বেদনিধিয়ে মানে সুন্দৰভাৱে পাঠ কৰি গৈ আছে। কৃষ্ণই যেতিয়া তেওঁক বেদনিধিকে পাঠ কৰিবৰ কাৰণে কলে। কৃষ্ণ নামত জিত তুমি জীবা স্বামী খণ্ড আদি কৰি দিয়া বাৰু বল বিবাহে মোক দিহা কৰি নিয়া প্ৰাণ ৰাম দেৱে বোলা শিশু পালে বল কমৰ দিবু মই তোমাক তাক লাগি কিছু চিন্তা নাই। ৰাজাৰ কুমাৰী তুমি অন্দে সপুৰত থাকা, তোমাক কেথে পাইব কোনো নামত অজিত তুমি লীলায়ে জিনিবা স্বামী দৈত্য জৰাসন্ধ আদি কৰি। অৰ্থাৎ তুমি যে অজিত, সেইকাৰণে তোমাৰ লীলাৰ দ্বাৰা দৈত্য জৰাসন্ধকে আদি কৰি সেই দৈত্য সমস্তকে মৰ্দন কৰি দমন কৰি ৰাক্ষস বিবাহৰ দ্বাৰা তুমি মোক লৈ যোৱাহি বিহা কৰি নিয়া প্ৰাণহৰি। আমি এতিয়া ইয়াত উল্লেখ পাইছো ৰাক্ষস বিবাহ। আমি 5 প্ৰকাৰ বিবাহৰ কথা বিবাহ বিধিত আমি পাইছো। ইয়াৰ ৰাক্ষস বিবাহ, ব্ৰাহ্ম বিবাহ, গন্ধৰ্ব বিবাহ আদিকে কৰি 5 প্ৰকাৰ বিবাহ আছে। গতিকে এনেদৰে বলপূৰ্বক ৰাস্তাৰ পৰা ধৰি লৈ হৰণ কৰি লৈ যোৱা সেই বিবাহক ৰাক্ষস বিবাহ বুলি কোৱা হয়। এতিয়া কৃষ্ণকো ৰুক্মিণীয়ে কৈছে যে ৰাক্ষস বিবাহেৰে মোক তুমি হৰণ কৰি লৈ যোৱা। যেবে বোলা শিশু পালে মই তাক লাগি কিছু চিন্তা নাই। ৰাজাৰ কুমাৰী তুমি অন্তঃপুৰত থাকা, তোমাক পাৰিব কোনো ঠাই। কৃষ্ণই কৈছে যে সেয়া শিশু পালে বা শিশুপালৰ বলক মই দমন কৰিম বা মৰ্দন কৰিম বুলি এই কথাত যদি একো চিন্তা নাই, লাগি কিছু চিন্তা নাই। তুমি ৰজাৰ কুমাৰী অন্তঃপুৰতে থাকা আৰু তালৈকে মই যাম, এনেকুৱা এটা কথাৰে তেওঁক সান্তনা দিছে। তোমাক পাই কোনো ঠাই, তোমাকনো সেই সকলে কেনেকে পাবগৈ? যদিহে তুমি অন্তঃপুৰত সোমাই থাকা, সেই দৈত্যসকলে জৰাসন্ধ বা শিশুপাল এইসকলে তোমাক অন্তঃপুৰৰ পৰা কেনেকৈ আনিবগৈ? এই কথাষাৰ ব্যক্ত কৰিছে কৃষ্ণ। বন্ধু বান্ধৱত নামাৰিলে কেনে কৰি
বিহাময়ী কৰিব তোমাক। ইহাৰ উত্তৰ প্ৰভু শুনি ককহো মই, নলাগে বান্ধৱ বধিবা। ৰাম আমাৰ ৰাজ্যত হেনো আছে কুলাচাৰ্য, দেৱযাত্ৰা বুলি কয় তাক। বিবাহৰ পূৰ্ব দিনা প্ৰথমে কন্যা নমস্কাৰ কৰা কৃষ্ণ। বন্ধু বান্ধৱক তজু নমাৰিলে কেনে কৰি, বিহাময়ী কৰিব তোমাক। তোমাৰ সেই বন্ধু বান্ধৱক যদি মই নামাৰিলে কেনে কৰি, কেনেকৈ মানে নামাৰো, বিহা কৰি মই তোমাক কেনেকৈ নিম, বিয়া কৰি মই তোমাক কেনেকৈ নিম। ইয়াৰ উত্তৰত মই কৈছো যে সেই প্ৰভু ইহাৰৰ উত্তৰ প্ৰভু শুনিও ককহো মই, নলাগে বান্ধৱ বধিবাক। যে সেই সকল বন্ধু বান্ধৱক বধিব নালাগে। মানে কৃষ্ণই ভাবিছে যে চাৰিওফালে যেতিয়া তেওঁক ৰুক্মবীৰে ৰক্ষণাবেক্ষণ দি আছে শিশুপালক বিয়া দিবৰ কাৰণে, শিশুপাললৈ, এতিয়া সেই বন্ধু বান্ধৱ সকলেও সেই কাৰ্যত সহায় কৰি আছে। আৰু সেইসকলক যদি বধ কৰা নাযায় তেতিয়াহলে মই তোমাক কেনেকৈ বিয়া কৰি আনিম। কৃষ্ণই তেনেকৈ কৈছে। আৰু ইয়াৰ উত্তৰত ৰুক্মিণীয়ে কৈছে যে সেই বন্ধু বান্ধৱসকলক বধ কৰিব নালাগে। আমাৰ ৰাজ্যত এক প্ৰথা আছে যে কুলৰ আচাৰ, কিছুমান লৌকিক আচাৰ আছে যিবিলাক পালন কৰিব লাগে। আকৌ কুলৰ আচাৰ নীতি কিছুমান আছে পালন কৰিব লাগে। বিবাহ কাৰ্যৰ আগতে যাক যাত্ৰা বুলি কোৱা হয়। বিবাহৰ আগদিনা প্ৰথমে কন্যাক নি কি কৰে, দুৰ্গাক নমস্কাৰ কৰাইগৈ। সেই কুলৰ আচাৰ, সেই আচাৰৰ মানে এতিয়া সহায় লবগৈ ৰুক্মিণীয়ে। সেই আচাৰ এনেদৰে মানে মানি চলা হয় যে যেতিয়া বৈবাহিক সম্বন্ধৰে সেই মানে বৰক বা কন্যাক কি কৰে, তেওঁলোকৰ কুলৰ আচাৰ অনুসৰি দুৰ্গাক নমস্কাৰ জনাবলৈ সেই মন্দিৰলৈ লৈ যায়। সেইটো প্ৰথা চলি আছিলে। এতিয়া সেই উপায়টোকে ৰুক্মিণীয়ে কৃষ্ণক প্ৰেৰণ কৰিছে। এই উপায়টো